ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট হৈতে হ'ব মিলন সোনকালে ধ্বংসকালে তিয়াই নিচে ওচৰত ভাবিছো। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ 18 পদত আমি এনেদৰে পঢ়োঁ, তোমালোকৰ সকলোৰে বিষয়ে এই কথা কৈছোঁ এনে নহয়, যিবিলাকক মই মনোনীত কৰিলোঁ তেওঁবিলাকক জানো, কিন্তু শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ যিজনে মোৰ পিঠা খায় সেইজনে মোৰ বিৰুদ্ধে গুৰুৱা দাঙিলে। প্ৰভুৱে সেই 12 জনক গোটেই ৰাতি প্ৰাৰ্থনা কৰাৰ পাছতহে মনোনীত কৰিছিল, কিন্তু সিহঁতৰ মাজৰ কেৱল 11 জনহে আত্মিক আছিল। 12 নম্বৰ জন আছিল যিহুদা ইস্কৰিয়োতীয়া, যিজনক প্ৰভুৰ দ্বাৰা মনোনীত কৰা হৈছিল। তেওঁ প্ৰভুৰ লগত আছিল, তেওঁৰ উপদেশবোৰ শুনিছিল আৰু প্ৰভুৰ দ্বাৰা কৰা অদ্ভুত কাৰ্যও দেখিছিল, কিন্তু তেওঁৰ মন হ'লে প্ৰভুৰ পৰা দূৰত আছিল। স্বাৰ্থৰে পৰিপূৰ্ণ তেওঁৰ জীৱন আছিল, ধনৰ ওপৰত তেওঁৰ ভৰসা আছিল আৰু তেওঁ টকাও চুৰ কৰিছিল। নিজৰ পাপ আৰু মন্দতাৰ কাৰণে তেওঁ প্ৰভুক শুধাই দিবলৈ 30 আধলি ৰূপৰ দাম নিৰ্ধাৰণ কৰিছিল। প্ৰভু যীশু খ্ৰীষ্টৰ দয়া আৰু অনুগ্ৰহৰ অনুভৱ কৰাৰ পাছতো প্ৰভুক শুধাই দিবলৈ সাজু হ'ল। সেয়েহে প্ৰভুৱে কৈছে, যিজনে মোৰ পিঠা খায় সেইজনে মোৰ বিৰুদ্ধে গুৰুৱা দাঙিব। মানুহৰ পাপ আৰু মন্দ কৰ্মৰ কোনো সীমা নাই, আৰু এই ভয়ানক অৱস্থা আৰু দণ্ডৰ পৰাই মানুহক ৰক্ষা কৰিবলৈ প্ৰভু যীশু খ্ৰীষ্টই ক্ৰুচত বলিদান হ'ল আৰু মৃত অৱস্থাৰ পৰা তৃতীয় দিনা পুনৰ্জীৱিত হ'ল। যিকোনোৱে যীশুখ্ৰীষ্টত বিশ্বাস কৰে তেওঁ উদ্ধাৰ পায়। আপুনিও প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসৰ দ্বাৰা উদ্ধাৰ পাব পাৰে। ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।